জিন্দাবাদ জিন্দাবাদ আন্দোলন নেব লং লিভ লং লিভ আমার দাবি ন্যায্য দাবি আমার দাবি মানিল হাই 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 হেমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 পৃথিবী সরকার নির্বাচন উই ওয়ান্ট জাস্টিস justice go back go back go back go back আমসো জিন্দাবাদ 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 অসম সরকার go back অসম সরকার মুর্দাবাদ 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 হেমন্ত বিশ্ব শর্মা go back go back হেমন্ত বিশ্ব শর্মা মুর্দাবাদ বন্ধ করো উই ওয়ান্ট জাস্টিস justice justice উই ওয়ান্ট জাস্টিস justice justice আমার দাবি ন্যায্য দাবি ন্যায্য আমসো জিন্দাবাদ 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 আন্দোলন নেব লং লিভ লং লিভ আমার দাবি ন্যায্য দাবি আমার দাবি মানিল আমার দাবি মানবে লাগবে আমসো জিন্দাবাদ 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 আমসো জিন্দাবাদ সরকার go back সরকার go back go back we want justice we want justice ঠিক আছে বাবু আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমকি আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ অন্যান্য জিলা সমিতিৰ উদ্যোগত আমি উত্তৰ হামৰা মহকুমা ডেপুটি কাৰ্যালয়ৰ সন্মুখত উত্তৰ হামৰা জিলা আমচুৰ উদ্যোগত আজি 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি এই নেৰানেপেৰা বৰষুণৰ মাজত আমি কৰিবলগীয়া হৈছে। আমি এইকাৰণেই কৰিছোঁ যে অসম চৰকাৰে বিভিন্ন ধৰণে ৰাইজৰ ওপৰত মাধমাৰ হতাব বিচাৰিছে। ইতিমধ্যে আপোনালোকে জানে যে অসমৰ বিভিন্ন জিলাত স্মাৰ্ট মিটাৰ প্ৰদান কৰি ৰাইজক মাধমাৰ হতোৱা হৈছে। য'ত পূৰ্বৰ বিল 50% আছিল আজি 100% তেখেতসকলে বৃদ্ধি কৰিছে, অৰ্থাৎ দুগুণ বৃদ্ধি কৰি তেখেতসকলে ৰাইজক যি মাধমাৰ হতাব বিচাৰিছে ইয়াক এতিয়া সম্ভৱ নহয়। অনতিপলমে অসম চৰকাৰক এই স্মাৰ্ট মিটাৰ বাতিল কৰি পূৰ্বৰ মিটাৰ আমি বাহাল ৰাখিবলৈ আহ্বান জনাইছোঁ। লগতে আমাৰ আজি চাওক যে অসমত বিভিন্ন জিলাত গৰাখহনীয়াৰ কবলত পৰি বিভিন্ন স্তৰৰ ৰাইজৰ সৰ্বস্ব হেৰুৱাই তেখেতসকলে আজি ৰাজপথত থিতাপি ল'বলৈ বাধ্য হৈছে। এই মানুহখিনিক অনতিপলমে ভূমি প্ৰদান কৰি ভূমি আবণ্টন দি তেখেতলোকক পুনঃসংস্থাপনৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমাৰ নগাঁও জিলাৰ দুজনকৈ মাছমৰীয়া বিগত কিছুদিন আগত আপোনালোকে জানে যে তেখেতসকলক শূন্য দূৰত্বৰ পৰা গুলিয়াই আমাৰ ফৰেষ্ট বিভাগৰ পৰা ফৰেষ্ট পুলিচে যি হত্যা কৰিলে, এই হত্যাযোগৰ উচিত তদন্ত কৰি উচিত বিচাৰ হ'ব লাগে। লগতে পৰিয়ালবৰ্গলৈ এককালীন 10 লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ চৰকাৰে দিব লাগে। আৰু এই বিভিন্ন জিলাত ৰিচেণ্ট হৈ যোৱা বানপানীৰ কবলত বিভিন্ন ধৰণৰ ৰাস্তা ঘাট ভাঙি ছিঙি গৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱা কৰাৰ বাবে বিশেষ অসুবিধাৰ সন্মুখীন হৈছে। অনতিপলমে এই ৰাস্তা ঘাটসমূহ মেৰামতি কৰিব লাগে। আৰু উচ্ছেদৰ নামত কেৱল দেখা গৈছে যে মুখ্যমন্ত্ৰীৰ গাদীত থকা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিগত দিনত আমি প্ৰত্যক্ষ কৰিছোঁ যে কেৱল সংখ্যালঘু শ্ৰেণীৰ তেখেতসকলে টাৰ্গেট কৰি লৈ বিভিন্ন স্থানত উচ্ছেদ কৰা পৰিলক্ষিত হৈছে। কিন্তু বুনিয়া গোষ্ঠী বিভিন্ন ধৰণৰ ব্যক্তিগত কোম্পানীক তেখেতসকলে মাটি গতাই দিবলৈ তেখেতসকলে তৎপৰ হৈ পৰিছে। গতিকে বিগত অনাগত দিনত উচ্ছেদ কৰক, কিন্তু আমি উচ্ছেদৰ আমি বিৰোধী নহয়, কিন্তু উপযুক্ত ভাৰতীয় নাগৰিকক ক্ষতিপূৰণ দিয়াকৈ তেখেতসকলে যাতে উচ্ছেদ কৰে তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আমি আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমকি আমচুৱে আমি 6টা দাবী সম্বলিত স্মাৰক পত্ৰটো আমি সন্ধিয়া সময়ৰ পিছতেই উত্তৰ হামৰা মহকুমা ডেপুটিৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি প্ৰেৰণ কৰিম। এইখিনিতে যদি আমাৰ দাবীসমূহ তেখেতসকলে মানি লৈ তেখেতে সমাধান কৰে, যদি নকৰে আমি অনাগত দিনত তীব্ৰতৰভাৱে গোটেই অসমব্যাপী আমি গণতান্ত্ৰিক ভয়ংকৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য থাকিম। সৰ্বস্তৰৰ ৰাইজে অনাগত দিনত আমাক সহযোগ কৰিব বুলি ইতিমধ্যে বিভিন্ন স্তৰৰ ৰাইজে আমাক জনাইছে। গতিকে চৰকাৰক আমি
এই সমস্যা সমাধান কৰিবলৈ পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ। আজি সদসম সংখ্যালঘু ছাত্ৰ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোটেই অসমজুৰি বিভিন্ন জিলাত আমাৰ এই 2 ঘণ্টা অৱস্থান ধৰ্মঘট পালন কৰা হৈ আছে। তাৰ লগতে আমি উত্তৰ শৰ্মা জিলা সমিতিও আমি উত্তৰ শৰ্মা মহকুমা অফিচৰ সন্মুখত 2 ঘণ্টা অৱস্থান ধৰ্মঘট পালন কৰি আছোঁ। আমাৰ দাবীসমূহ যেনে চাওক, এতিয়া স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে, তাৰপিছত আগৰ যিবিলাক মিটাৰ আছিলে সেই মিটাৰ বাহাল কৰিব লাগে। এই স্মাৰ্ট মিটাৰে আমাৰ সাধাৰণ ৰাইজক পইচা লুটি চৰকাৰে শেষ কৰি দিছে। য'ত নেকি বিল আহিছিল আগত 300 টকা 400 টকা, এতিয়া আহিছে 2000 5000 টকা আহে। এই মিটাৰ অতি শীঘ্ৰে বন্ধ কৰি অনাগত আগৰ যি মিটাৰ আছিলে সেই মিটাৰ বাহাল ৰাখিব লাগে। আৰু চাওক, নগাঁও জিলাৰ 2জন ভাইককে মাছ মাৰিবলৈ গৈছিলে, সেই মাছ মাৰি যাওঁতে বন কৰ্মীয়ে একদম শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছে। তেওঁলোকক আমি 10 লাখ টকা চৰকাৰক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু চাওক, বানপানীৰ সময়ত আমাৰ এই চৰ অঞ্চলত বিভিন্ন সংখ্যালঘু ৰাইজৰ আপোনাৰ মাটি বাৰী আদি বিভিন্ন বস্তু ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকক চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। এতিয়া চাওক, বানপানীৰ সময়ত ৰাস্তা ঘাট বহুত ধৰণৰ বেয়া হৈছে। সেই ৰাস্তা ঘাট অতি শীঘ্ৰে মেৰামতি কৰিবলৈ অনুৰোধ জনাইছোঁ। অন্যথা যদি এই ৰাস্তা ঘাট মেৰামতি নকৰে আমি অতি শীঘ্ৰেই ইয়াক ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমচুৰ লগতে ৰাইজৰ সহযোগ বিচাৰিছোঁ। আৰু বাকীখিনি আমাৰ উপদেষ্টা